অতিকৈ দুখৰ কথা ক'ব লাগিব যে উত্তৰ বাইপুৰী সমষ্টিৰ অতিকৈ ব্যস্ততাপূৰ্ণ ৰাস্তা হৈছে নাৰাবিটা আৰু এই পাৰঘাটটো আজি ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰে পৰা এই অঞ্চলৰ ৰাইজে এনেকৈ যাতায়াত কৰিব লগা হৈছে। ইফালে নাংলা কলেজ, ইফালে অভয়াপুৰী, নেংটিচুঙা, মানিকপুৰ সকলো কলেজত ছাত্ৰ ছাত্ৰীসকলে এইটো পাৰঘাট দি পাৰ হ'ব লগা হৈছে। কিন্তু ক'ব লাগিব যেজন উত্তৰ বাইপুৰীৰ যিজন বিধায়ক আব্দুল হাই নাগৰী, তেখেতে সমষ্টিৰ ৰাইজৰ ভোট লৈ তেখেতে ক'ত আছে আমি সমষ্টিবাসী নাজানো। কিন্তু আপোনালোকৰ মিডিয়াৰ মাধ্যম দি, চেনেলৰ মাধ্যম দি আমি ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰিছোঁ যাতে এই দলংটো যাতে অতি সোনকালে হয় আৰু যাতায়াতৰ ক্ষেত্ৰত যাতে সুবিধা কৰি দিয়ে তাৰে আমি কামনা ৰাখিছোঁ চৰকাৰ।